হয় সম্পত্তি মুকলি কৰাৰ বাবে আমাৰ মাজত আমাৰ সন্মানীয় আমাৰ শ্ৰদ্ধাৰ পৰৱৰ্তী মহোদয় আহিছিলে আৰু বিশেষ কাৰণতে তেখেত যাবলগীয়া হ'ল আৰু সঁচাই ৰাইজে যিমান সুখী হয় এটা পথ নিৰ্মাণ হৈ উঠাৰ পিছত কিন্তু ৰাইজৰ প্ৰতিনিধিজনে কিন্তু বেছি সুখী অনুভৱ কৰে কাৰণ আজি মই তেওঁলোকতকৈ বেছি সুখী অনুভৱ কৰিছোঁ কাৰণ নিৰ্বাচনীৰ সময়ত যেতিয়া মই ইয়ালৈ আহিছিলোঁ আৰু ৰাইজক এটা প্ৰতিশ্ৰুতি দি থৈ গৈছিলোঁ তেওঁলোকৰ যিখিনি কৰিবলগীয়া আছে কৰণীয় কামখিনি কৰিম বুলি পেলাই কিন্তু যিহেতু আমাৰ জনপ্ৰিয় যশস্বী মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৌৰ নিগমৰ ইলেকশ্যনৰ সময়ত নিৰ্বাচনীৰ সময়ত আমাক এটা প্ৰতিশ্ৰুতি দিছিলে যে তেখেতে আমাক এটা খুব সাংঘাতিক এটা ভাল পুঁজি এটা দিব 10 কোটি টকা আৰু তেখেতৰ সেই যিটো আমাক নিৰ্বাচনী সময়ত যিটো আমাক প্ৰতিশ্ৰুতি দিছিলে সেই মৰ্মে আমাক 5 কোটি টকা এটা দিলে আমি পৌৰ নিগমৰ পাৰিষদ হিচাপে জয়ী হোৱাৰ পিছত তাৰপিছত আমি এই কান্দুৰা মহোদয়ক পদটো মই দিবলৈ সক্ষম হ'লোঁ আৰু সঁচাই আজি যেতিয়া পদটি আজি 6 মাহৰ ভিতৰতে নিৰ্মাণ হৈ উঠিলে ৰাইজৰ লগতে কিন্তু ৰাইজতকৈ বেছি মই অনুভৱ কৰিছোঁ যিটো প্ৰতিশ্ৰুতি দি তেওঁলোকক মই গৈছিলোঁ আজি সেই প্ৰতিশ্ৰুতিটো দিবলৈ পাই অত্যন্ত সুখী হৈছোঁ আৰু ইয়াৰ বাবে আমাৰ জনপ্ৰিয় যশস্বী মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেখেতে যি কৈছে আৰু যি কৰিম বুলি কয় তেখেতে কৰে আৰু তাৰ বাবেহে আজি মই কৰিবলৈ সক্ষম হৈছোঁ বছৰৰ আগৰ পৰা এই ৰাস্তাটো পকা পানীৰে মানুহ অহা যোৱা কৰি আছিল অত্যন্ত বেয়া ৰাস্তা আছিল এইটো কুন্দুৰা মহাজন লখৰা আজি শুনা পাইছোঁ এইটো 100 বছৰৰো অধিক কাল এই ৰাস্তাটো মানে পকা পানীৰ ৰাস্তা আছিল কিন্তু এই দৈমাৰী বাইদেউ বা বিজেপি চৰকাৰ অহাৰ পিছত তেখেতসকলৰ আমি দৃষ্টিগোচৰ কৰিছিলোঁ এই ৰাস্তাটো আমাক কৰি দিব লাগে আৰু আমি তেখেতসকলৰ ওচৰত অত্যন্ত কৃতজ্ঞ যে আমাৰ কথা তেখেতসকলে অতি আন্তৰিকতাৰে গ্ৰহণ কৰি এই ৰাস্তাটো উন্নয়নৰ কাৰণে তেওঁলোকে যথেষ্ট কৰিলে আৰু অতি কম দিনৰ ভিতৰতে 6 মাহো নালাগিলে এই ৰাস্তাটো এতিয়া অতি সুন্দৰ ৰাস্তালৈ পৰিণত কৰিলে ইয়াৰ মানদণ্ডটোৱে এই ৰাস্তাটোৰ